ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীসহ এটি সজাতি দল আজি তিনিচুকীয়া জিলাৰ ছয়খোৱা হাতীঘুলিত উপস্থিত হয়। তেওঁলোকে উক্ত অঞ্চলৰ খহনীয়া পৰিস্থিতিৰ সৰজমিন পৰ্যবেক্ষণ কৰে। হাতীঘুলি মথাউৰি পৰিদৰ্শন কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৰাহুল চেত্ৰীয়ে। বিধায়ক বলিন চেতিয়াৰ ভূমিকাক লৈও ছাত্ৰ নেতাগৰাকী সৰব হৈ পৰে। অন্যহাতে চৰকাৰী এক নিৰ্দেশনা অনুসৰি কেইবাটাও গুৰুত্বপূৰ্ণ চাকৰিৰ ক্ষেত্ৰত PRCৰ প্ৰয়োজন নহ'ব বুলি কৰা ঘোষণাক লৈও ৰাহুল চেত্ৰীয়ে তীব্ৰ বিৰোধিতা কৰে। অসমীয়াৰ সলনি হিমন্তৰ চৰকাৰে বহিৰাগতক ৰঙাদলিচা পাৰি দিব ওলাইছে বুলি উল্লেখ কৰি এনে ব্যৱস্থাক কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। প্ৰথম কথাটো হৈছে কৃষক মুক্তি বা ছাত্ৰ মুক্তি আমি আজি এই দশত আহিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু ৰাইজৰ সাংঘাতিক ধৰণৰ অভাৱৰ অভিযোগ আছে। প্ৰথম অভিযোগটো হৈছে যে তেওঁলোকৰ গাঁও, তেওঁলোকৰ অঞ্চল, তেওঁলোকৰ ঘৰ বাৰীবোৰ থাকিবলৈ নাথাকে। ডাঙৰ প্ৰশ্নবোৰ থিয় হৈছে এতিয়া। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে যে আজিৰ পৰা কিছু বছৰ পূৰ্বে যিখিনি গাঁওসমূহ আছিলে ইয়াতে গোৰ্খা জনগোষ্ঠীৰ গাঁও, মিচিং মানুহবোৰৰ, আহোম মানুহবোৰৰ বা অন্যান্য সম্প্ৰদায়ৰ মানুহবোৰ বা চাহ জনগোষ্ঠী, আদিবাসী মানুহবোৰ বা ইয়াৰ হিন্দীভাষী মানুহবোৰ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ যি মানুহবোৰ আছিলে, যি মিলন ভূমিবোৰ আছিলে, আজি বিলীন হৈ গৈছে। গতিকে মানুহবোৰৰ বাৰে বাৰে মনলৈ প্ৰশ্ন যে বলিন চেতিয়া ডাঙৰীয়াই কেৱল যেতিয়া বানপানী হয় তেতিয়া তেখেতে সাৰ পায় নেকি? মানুহবোৰৰ মনলৈ প্ৰশ্ন আছে যে 5 কেজি চাউল দিলে মানুহবোৰক ক্ষতিপূৰণটো হৈ যায় নেকি? মানুহবোৰক প্ৰশ্ন আছে যে গাই গৰু ছাগলী পাগলী যিখিনি সকলোৱে হেৰুৱাই গৈছে বানপানীৰ কাৰণে, তাত যে 1 বছৰ চাপৰ্ট দি দিলে হৈ যাব নেকি? গতিকে বলিন চেতিয়া ডাঙৰীয়ালৈ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি স্পষ্ট প্ৰশ্ন যে যদি আপুনি নিজৰ সংসদীয় ঠাইবোৰৰ আৱেগ অনুভূতি বা মানুহবোৰৰ জীয়াই থকা যদি আপুনি বিচাৰিছে, তেতিয়া প্ৰথম কামটো হৈছে যে আপুনি শক্তিশালী কণ্ঠৰে আপুনি বিধানসভাত মাত মাতিব লাগিব। আৰু আপুনি এনেধৰণে মাত মাতিব লাগিব যাতে ভৱিষ্যতগত দিনত ইয়াত পাৰ্মানেণ্ট চলিউশ্যন আপুনি দিব পাৰে। যেতিয়া বানপানী হ'ব জিঅ' বেগখন পেলাই দিব, 2খন ডাম্পাৰ বা JCB আনি দলিয়াই দিব। তাৰপাছত মানুহবোৰৰ ওচৰত গৈ আপুনি ৱা ল'বলৈ কাৰোবাৰটো বন্ধ কৰিব লাগিব। মানুহবোৰক যে টুপি পিন্ধি দিয়ে কাৰোবাৰটো বন্ধ কৰি দিব লাগিব। আৰু তাতকৈ ভয়াৱহতা আমি এটা ৰূপ দেখিছোঁ। এইখিনি কথা আমি উজনি অসম বা বিশেষকৈ তিনিচুকীয়া জিলা ব্ৰহ্মপুত্ৰৰ কাষে পাশে থকা প্ৰতিখন অঞ্চলৰ ৰাইজক ক'বলৈ বিচাৰিছোঁ, যদি ভৱিষ্যতগত দিনত দিবাং ভেলী যি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট চলি আছে, যদি এই হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট প্ৰায় 2800 মেগাৱাটৰ এই যদি ভাঙি যায়, তেতিয়াহ'লে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলা এক ভয়াৱহ ৰূপ ধাৰণ কৰিব। আৰু এইখিনি অঞ্চল য'ত আজি আমি থিয় হৈ আছোঁ, এইখিনি অঞ্চল চিৰজীৱনৰ কাৰণে চিৰদিনৰ কাৰণে বিলীন হৈ যাব। তাতকৈ ভয়াৱহ কথাটো হৈছে যে আমি পীয়ুষ হাজৰিকালৈ পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যে যিখিনি নিৰ্দেশবোৰ ইয়াত বান্ধি দিছিলে 1 কিলোমিটাৰ দীঘলীয়া বনাব লাগিব, বহল এনেকৈ বনাব লাগিব বুলি কৈছে, আপুনি এবাৰ আপোনাৰ কৰ্তৃপক্ষৰ লগত আৰু আপোনালোকৰ স্থানীয় বিধায়কক কওক যে কঠোৰ ইয়াত নিৰ্দেশনাবোৰ জাৰি কৰিব লাগিব। পুৰণি মথুৰিৰ ওপৰত আকৌ মেৰামতি কৰি কাম কৰিছোঁ বুলি ৱা কৰাটো বন্ধ কৰিব লাগিব। যোনে কাম কৰে, কোনখন প্ৰশাসন ইয়াত জড়িত হৈ আছে, কোনগৰাকী ঠিকাদাৰক দিছে, মিত্ৰীক দিছে নে কুটুমক দিছে, এয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়। কিন্তু বিচাৰ্যৰ বিষয় হৈছে যে বানপানীৰ নামত অহা এই গোটেই মথুৰিখন বনাব লাগে, যিখন পইচা আহিছে 1 টকাৰ হিচাপ কিন্তু ধৌলাবাসী আৰু সদিয়াবাসী ৰাইজক দিব লাগিব। ৰাজহুৱা সভা পাতি মেলি তেখেতসকলে 1 টকাৰ হিচাপ বুজাব পাৰিব লাগিব। আৰু আমি এই অঞ্চলৰ স্থানীয় ৰাইজক আমি অনুৰোধ জনাইছোঁ, এই য'ত আমি থিয় আছোঁ, যিখন মুঠৰিত আমি থিয় আছোঁ, যদি ইয়াত নাথাকে আপোনালোকৰ ভৱিষ্যত নাথাকিব, আপোনালোকৰ জীৱন নাথাকিব, আপোনালোকৰ জীৱনখন জীয়াই থাকিবৰ কাৰণে একোৱেই নাথাকিব। গতিকে আপোনালোকে প্ৰশাসনক প্ৰশ্ন কৰিব, প্ৰত্যেক দিনা ইয়াত খবৰ ল'ব যে কাম কিমান হৈছে, কিমান গাড়ী চলাইছে, কিমান ইয়াত লেবাৰ ৱাৰ্ক হৈছে, প্ৰতিখন খবৰ আপোনালোকে ল'ব। নহ'লে মাজত চাই থাকিব কোনোবাই আপোনালোকৰ প্ৰাণৰ নদীৰ বুকুৰ মাজত বন্ধকত থৈ সকলো পইচাবোৰ আত্মঘাত কৰিব। ইয়াৰ কাৰণে চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমিও কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি কৈছোঁ, আমি প্ৰশাসনৰ লগত এই গোটেই কথাবোৰ আগবঢ়াম আৰু আমি এটকাৰ হিচাপ সঠিকভাৱে কোনখন বিভাগ ইয়াৰ পৰা ওলাই আহিব পাৰে তাৰ কাৰণে আমি তৎপৰ প্ৰচেষ্টা কৰিম। আৰু আজি আমাৰ লগত ইয়াত তিনিচুকীয়া জিলা বিভিন্ন আঞ্চলিক সমিতি আহিছে, তেখেতসকলক আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ দিছোঁ, অনুৰোধ জনাইছোঁ যে ধৌলাবাসী ৰাইজৰ নামত 1 টকা পইচা ইফাল হ'ব নোৱাৰে। আৰু বলিন চেতিয়া ককাইদেউ আপোনাক আমি ক'বলৈ বিচাৰিছোঁ, ইয়াত বোলে কমিশ্যন ৰাজখন বন্ধ হ'ব লাগিব। বানপানী মথুৰিৰ ওপৰত চলা এই গোটেই কি কয় এইটো কমিশ্যন ৰাজখন বন্ধ হ'ব লাগিব। আপুনি যিখন ঠাইলৈ আপুনি পিকনিক খাইছিলে, আজি সেইখন ঠাই হয়তো এতিয়া খাবলৈ গৈ আছে।
আপুনি যিখন ৰাইজ যে আপোনাৰ হাত জোকাৰি যে ধন্যবাদ দিছিলে আপুনি আজি সেইখন ৰাইজৰ জীৱন আজি বন্ধ হৈ গৈছে নদীৰ বুকুৰ মাজত সেই ৰাইজৰ কাৰণে যদি আপুনি মাত নামাতে আপুনি কিন্তু গাড়ী বচাব নোৱাৰে আপোনাক আমি অনুৰোধ কৰিছো পুনৰ এবাৰ যাতে মানুহবোৰৰ যাতে এই দুৰ্দশা হোৱা সময়ত যাতে মানুহবোৰে কাপোৰ কানি লৈ শিবিৰত দৌৰ মাৰিবলগীয়া নহয় আৰু এটা কথা খাটাং যদি আপুনি শিক্ষা নলয় আপুনি কত বছৰ শিক্ষা লোৱা নাই যদি আপুনি বানপানীৰ শিক্ষা নলয় তেতিয়াহ'লে আপোনাক আমি চ্যালেঞ্জ কৰিছো আপোনাৰ ঘৰৰ ভিতৰত কিন্তু বানপানী কেনেকৈ আমি দেখাই দিম আপোনাৰ ঘৰটো ইয়াত নহয় নদী কাষতো তেখেতৰ ইয়াত ঘৰ নাই হা যদি তেখেতে বানপানী দেখা নাই তেখেতৰ ঘৰৰ ভিতৰত মটৰ দি পানী ভৰাই হ'লে বানপানী কাক আমি দেখাই দিম যদি ইয়াত থকা সাধাৰণ ৰাইজ যাতে খাবলৈ নাপায় এমুঠি খাবলৈ নাপায় খাটি খোৱা যদি ইয়াৰ অসমীয়া জনতা যাতে খাবলৈ নাপায় বলি চেতিয়া ঘৰত সোমাই পাকঘৰৰ পৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি দাল চাউল আৰু গোটেই মিঠাতেল চাউল কাঢ়ি মেলি জনতাক বিলাই দিয়া ব্যৱস্থা কৰিম এই কথা অত্যন্ত স্পষ্ট খাটাং আৰু যদি আপুনি মাত নামাতে আপোনাৰ বিৰোধী এবাৰ কৃষক মুক্তি ছাত্ৰ মুক্তি প্ৰত্যাহ্বান হিচাপে থিয় দিব ইতিমধ্যে অসমীয়া জনতাৰ হিতৰ বিৰুদ্ধে আৰু এক সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছামৰ পৰা কাহিলীপৰা কাৰ্যালয়ৰ পৰা যিখন জাননী নিৰ্দেশ দিছে তেওঁলোকৰ মতে হৈছে যে এপইণ্টমেণ্ট অফ এছিষ্টেণ্ট প্ৰফেচৰ লাইব্ৰেৰিয়ান গ্ৰেড 3 গ্ৰেড 4 এইবোৰ ক্ষেত্ৰত পিআৰচিৰ কোনো প্ৰয়োজন নাই বুলি কৈছে যদি পিআৰচিৰ প্ৰয়োজন নাই ৰঙা দালিচাখন ৰঙা কাৰ্পেটখন কি গুজৰাটৰ মানুহৰ কাৰণে প্ৰস্তুত কৰিছে কি হিমন্ত বিশ্ব শৰ্মাই এই ৰঙা কাৰ্পেটখন কি বিহাৰৰ পৰা ঝাৰখণ্ডৰ পৰা মুম্বাইৰ পৰা বা অন্যান্য অসমৰ ৰাজ্যৰ পৰা অহা ল'ৰা ছোৱালীবোৰৰ কাৰণে বনাই দিছে নেকি অসমৰ নিবনুৱাৰ প্ৰায় 22 লাখকে অধিক্ৰম প্ৰত্যেক বছৰে গ্ৰেজুৱেশ্যনৰ হাৰ প্ৰায় 5 লাখ চাকৰি পোৱা নাই এইবোৰ ল'ৰা ছোৱালীবোৰৰ কথা চিন্তা কৰা বিনিময়ত তেখেতে কি কৈছে পিআৰচি নালাগে বুলি যদি অসমৰ ৰাইজক জানি থোৱা উচিত যদি পিআৰচি নালাগে তাৰমানে যিকোনো এক্স ৱাই জেড যিকোনো ঠাইৰ মানুহে আহি চাকৰি এপ্লাই কৰিব পাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কিয় অসমীয়া মানুহবোৰৰ প্ৰতি প্ৰেমখন কমি গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া মানুহবোৰ নেদেখা কিয় হৈ গৈছে দেখিলে খন কিয় উঠে তেখেতক সেই কথা আমি বাৰম্বাৰ সুধিব বিচাৰিছো আপোনাৰ কেন্দ্ৰলৈ যাবলৈ মন আছে নেকি আপোনাৰ কেন্দ্ৰৰ গাদীৰ প্ৰতি আপোনাৰ চকু পৰিছে নেকি আপোনাৰ প্ৰেম গুজৰাটৰ লগত আছে নাগপুৰৰ লগত ক'বলগীয়া আমাৰ বিচাৰ্যৰ বিষয় নহয় কৃষক মুক্তি ছাত্ৰ মুক্তিৰ কিন্তু অসমীয়া জনতা অসমীয়া মানুহবোৰৰ হিতৰ বিৰুদ্ধে গৈ যদি এনেধৰণৰ সিদ্ধান্ত লৈছে তাৰ কাৰণে কিন্তু আমাক ক'বলগীয়া আছে আৰু যদি আপুনি ইচ্ছা কৰিছে আপোনাৰ যিখন কাঞ্চনজুংঘা বগান তাত আপুনি ক'ৰ পৰা মানুহ আনে আমেৰিকাৰ পৰা আনে নে অষ্ট্ৰেলিয়াৰ পৰা আনে নে অসমৰ বাহিৰৰ পৰা আনে আমাক ক'বলগীয়া নাই কিন্তু কথা হৈছে অসমৰ চাকৰিত যি অনুষ্ঠান প্ৰতিষ্ঠানবোৰ অসমীয়া মানুহৰ আবেগ অনুভূতি সেন্টিমেন্ট জড়িত হৈছে সেইখিনি ঠাইত জড়িয়াই হিমন্ত বিশ্ব শৰ্মা নিজৰ যি হিটলাৰী শাসনগিৰি দেখায় যি নিজৰ দাদাগিৰি দেখায় দমবোৰ দেখায় যদি অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ হিতৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছে তাত কিন্তু আমি কোনো পদক্ষেপ গ্ৰহণ কৰা নহব আৰু ইয়াৰ কাৰণে অসমৰ ঠায়ে ঠায়ে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু প্ৰতিগৰাকী সচেতন অসমীয়া মানুহবোৰক অসমীয়া ৰাইজক আমি আমাৰ এই সিদ্ধান্তৰ লগত আমাৰ এই চিন্তাৰ লগত অসমীয়া জনগণৰ হিতৰ কাৰণে দিয়া সিদ্ধান্তৰ কাৰণে সঁহাৰি জনাই সকলোকে আহি ঐক্যবদ্ধ হৈ ৰাজপথত ওলাই আহি প্ৰতিবাদ জনাবলৈ আমি অনুৰোধ জনাইছো আৰু হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত পেগু বা অন্যান্য বিষয়বোৰ চৰকাৰী বিষয়ে আমরা সুধিব যে অসমীয়া মানুহবোৰৰ হিতৰ বিৰুদ্ধে কিয় সিদ্ধান্ত বাৰম্বাৰ গ্ৰহণ কৰি আছে কেতিয়াবা অসমীয়া ভাষা নাইকিয়া কৰি দিয়া কথা কয় শ্ৰেণী কৰি অসমীয়া ভাষা নপঢ়াও বুলি কয় কেতিয়াবা আমাৰ অসমীয়া ভাষাত এপিএসসি পেপাৰ আঁতৰাই দিম বুলি কয় কিন্তু বাৰম্বাৰ অসমীয়া জনমানসৰ হৃদয় মানুহবোৰক আঁতৰাই অন্য মানুহবোৰ ৰঙা দলিচা লগাই কাৰোবাৰ এই কাৰোবাৰ বিৰোধিতা কৰিছো আমি আৰু ইয়াৰ কাৰণে প্ৰতিবাদ আমি অব্যাহত ৰাখিম প্ৰতিবাদ জনাম যেতিয়ালৈকে সিদ্ধান্ত বাতিল নকৰে এই কথা অত্যন্ত স্পষ্ট